গুড মৰ্ণিং ফ্ৰেণ্ডছ, কেনে আছে আপোনালোকে? আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লকচোন। আজি মই পিঁয়াজ পৰঠা বনাইছোঁ, তাৰে ৰেচিপি এটা শ্বেয়াৰ কৰি আছোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৰ্তমান মই আটাখিনি আনি চালি লৈছোঁ। আটাখিনি চালি লৈ তাৰপিছত মই পানী দি, মই একচুৱেলি 1 কেজি অনা নাই, তাতকৈ কম আছে, 3 পোৱা মানহে মই সানিছোঁ, কাৰণ আমাৰ মানুহ ঢেৰ। এতিয়া মই আটাখিনি সানি লওঁ, সানি তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ। পিঁয়াজ পৰঠা বনাবলৈ একচুৱেলি কিছুমানে টান পায়, কাৰণ এনেকৈ যেতিয়া পিঁয়াজ দি কৰা হয়, বস্তুটো পিঁয়াজখিনি যেতিয়া আটাৰ ভিতৰত ভৰোৱা হয় তেতিয়া বহুতৰে মানে কি হয়, ফাটি যায়, ফাটি ওলাই যায় বেলোতে। সেইটোৱে এটা প্ৰব্লেম। তো সেইটোৱে মই দেখাম। এতিয়া মই এয়া পিঁয়াজখিনি কাটি লৈছোঁ। মই কাটি লৈ তাৰপিছত ইয়াতে মই হালধিটো দিয়া নাই বাৰু, মই অকণমান জলকীয়া গুড়ি দি দিছোঁ, আৰু জলকীয়া অকণ মিহি মিহিকৈ মই কাটি লৈছোঁ। আপোনালোকে এটা কাম কৰিব, জলকীয়া গুড়ি যদি কোনোবাই নাখায় তেনেহ'লে জলকীয়া গুড়িটো নিদি আপোনালোকে মিহি মিহিকৈ কাটি ল'ব পাৰে। তাৰপিছত ইয়াতে ধনিয়া পাতো দিব পাৰে। মোৰ ধনিয়া পাত আজি নাছিলে কাৰণে মই দিয়া নাই। এতিয়া এইখিনি কৰি মই গোটেইখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছত এতিয়া বনাব মই দেখুৱাম। কিন্তু আপোনালোকক এটা বস্তু মই কৈ দিছোঁ, পিঁয়াজখিনিত আপোনালোকে জলকীয়া গুড়ি দিয়ক, যিয়ে দিয়ক, ধনিয়া পাত দিয়ক, কিন্তু নিমখ আগতীয়াকৈ নিদিব। নিমখ যদি আগতীয়াকৈ দিয়ে আপোনালোকে বেলোতে যে প্ৰব্লেম পাব, আৰু সেইটোৱে সমস্যা যে বহুতে নিমখ দি দিয়ে পিঁয়াজখিনিত। আৰু পিঁয়াজখিনি যেতিয়া নিমখ দি দিয়া হয়, পিঁয়াজে কি কৰে, পানীখিনি এৰি দিয়ে। পানীখিনি এৰাতে আমি যিমানেই আটা দি পেলাই কৰোঁ, সেইখিনি কি হৈ যায়, ফাটি যায়। যেতিয়া আমি কৰোঁ বেলোঁ, তেতিয়া ৰুটিখিনি ফাটি যায়, ফাটি ওলাই যায় পিঁয়াজখিনি। আৰু এতিয়া মই যিকেইটা বনাইছোঁ পৰঠা, এটাও মোৰ ফটা নাই, আৰু ধুনীয়াকৈ গোলকৈ বনাব পাৰি। এনেকুৱা নহয় যে আপোনালোকৰ গোলেই হ'ব, সেইটো কথা নহয়। এতিয়া মই বনাই এটা আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক, অকণো ফটা নাই ক'তো, আৰু ক'ৰবাৰ পৰা পিঁয়াজ ওলাই যোৱা নাই, আৰু পানীও ওলোৱা নাই। কাৰণ মই যেতিয়া কৰিছোঁ, পিঁয়াজখিনি সানি লৈছোঁ জলকীয়া গুড়িত, তাৰপিছতে মই তাতে অকণমান গোলকৈ, অকণমান সৰু কৰি বেলি, তাৰপিছত অকণমান তেল দিছোঁ। এয়া চাওক, তাৰপিছত মই পিঁয়াজখিনি দি, তাৰপিছতহে মই সেই পিঁয়াজৰ ওপৰত অকণমান নিমখ দি দিছোঁ। নিমখখিনি মই সানি নিদিওঁ, পিঁয়াজত সানি দিলে পানী এৰিব আৰু ফাটি যাব। তেতিয়া এনেকৈ কৰি আপোনালোকে কৰিবচোন, নাফাটে। এয়া চাওক, এটা পৰঠা ৰেডি। আৰু বাকীকেইটা মই এনেকৈ বনাই লওঁ, বনাই লৈ তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ। মই ওচৰৰ পৰা দেখুৱাই আছোঁ। এইটো চাওক, অকণো ফটা নাই ক'তো, আৰু ক'ৰবাৰ পৰা পিঁয়াজ ওলাই যোৱা নাই, আৰু খায়ো বহুত সোৱাদ হয়। মই একচুৱেলি তেলতে বনাইছোঁ, বাটাৰ বা ঘি দি বনোৱা নাই। বাটাৰ নাই বুলি নহয়, আছে, কিন্তু মই বাটাৰ দি বনোৱা নাই, মই তেল দিয়ে বনাইছোঁ। তাৰপিছত আপোনালোকৰ আজি ৰাতিপুৱাৰ নাস্তাত কি আছে জনাবচোন। মই এইখিনি বনাই হৈছে কেইটামান, আৰু বাকীখিনি কৰি আছোঁ, ইয়াতে বনাই আছোঁ গেছত। আৰু এইফালে মই থৈছোঁ বেলি, আৰু আধা আছেই বাৰু বনাবলগীয়া। মাক ৰুটিখিনি বনাই দিছোঁ, কাৰণ মায়েতো নাখায়, আছে এইখিনি মই বেলি থৈছোঁ। তাৰপিছত এটা এটাকৈ বনাই আছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকক জনাবচোন, কেনে হৈছে কমেণ্ট এটা কৰিব। আৰু আজিলৈ আহোঁ। আপোনালোকে সকলোৱে ভালে থাকক, সুস্থ থাকক, তাৰে কামনাৰে দিনটো আপোনালোকৰ শুভ হওক। জয় জগন্নাথ, বাই বাই, টেক কেয়াৰ।